Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলত আৰু এটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ মোৰ ভালে আছে আপোনালোক সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হৈছে দেওবাৰ আৰু টাইম 2টা পাৰ হৈ গৈছে 2টা 5 হ'ব অলৰেডি আৰু গাড়ী খেলি আছে বিচনাত চাওক পাৰফিউমৰ বটল কি লৈ খেলি আছে মানে এনেকুৱা এটা বস্তু গোটাই কৰিব পাৰাকৈ তামোলৰ টেমা পানৰ টেমা এইবোৰলৈ খেলি আছে আৰু মাৰ এইফালে বনোৱা মেলা হৈ গৈছে টকাকিখিনি খেচি মানে বহাই থৈ আহিছে আৰু কুকাৰত হৈ আছে তাই মানে আজিও দুখ পোৱা জানানে সেইকাৰণে মই লগতে আছোঁ মানে ইফাল হোৱাই নাই মানে ৱাল কাৰত থৈ মই জাষ্ট পানী খাবলৈ আহিছোঁ মানে কৈছিলোঁ যে কালি দেউতাই খেচি আনিছিলে ৰখা তো সেইখিনি খালোঁ কাৰণ পানী লৈ আহোঁ তাইও খাব ময়ো খাম তেনেকৈ মানে আনিব গৈছোঁ আৰু পাকঘৰত তেনেকৈ মানে পৰি থাকিলে পকাত পৰিলে অকণমান দুখ পাইছে কিন্তু তাত ফুলি গৈছে জানে ইমান দুখ লাগিছে মোৰ এয়া চব গম পাইছেনে এইখিনি জেগা অকণমান দুখ পাইছে যেতিয়া খেঁচি খুৱাই মেলি খুৱাম আৰু হৰে ৰাম 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 হৰে হৰে হাত চাপৰি মাৰিব মানে কোনোবাই যদি পূজা চূজা দিয়ে কা বজা শুনা পায় পূৰা হাত চাপৰি দিব আৰু কালি মানে সন্ধিয়া শুই আছিলে এতিয়া সাৰ পাইছে কিন্তু মায়ে পূজা দি আছে শুই হাত চাপৰি মাৰি আছিলে একদম জঁপিয়াই মই উঠাই লৈ আহিলোঁ আৰু মন্দিৰৰ ওচৰতে দুখ পাইছে ছোৱালীজনীয়ে কালিও দুখ পাইছে আজিও দুখ পাইছে মানে কি ক'ম আৰু ইমান দুখ পাই আছে তোমাক ভালকৈ ৰাখিব পৰা নাই মই বাপেক এতিয়ালৈকে কোৱাই নাই কালি দুখ পোৱা বুলি গম পাইছে কিন্তু ইমান এটা দুখ পাইছে বুলি গম পোৱা নাই তাৰ আজি চালে মানে কপালটো অকণমান ফুলি গৈছে ছোৱালীজনী আনিকামান খুৱাই দিলোঁ তো মাৰ এইফালে বনাই খাম আৰু দেউতা গৈছে দেউতা আৰু দাদা আছে বৈষ্ণৱ সেৱা নিমন্ত্ৰণ দেউতা গুচি গ'ল দাদা কিবা কৰে জানা নাই আহিছে অলপ আগত বাথৰুমত সোমাইছে গা পা ধুই মেলি যাব পাৰে নাযাব পাৰে মায়ে বনাইছে আৰু মাছ বনাইছে কচুৰে আলুৰে বনাইছে আৰু মটৰ শাক আমি কিন্তু খাই পোৱা নাই মানে মই খাই পোৱা নাই দেউতাই আনিছে আৰু মটৰ শাকখিনি ভাজি কৰিছে দালি এইবোৰে আৰু মাছ ভাজি চাগে কৰিছে গম নাপাওঁ গ'লে গম পাম কি কৰিছে গম পোৱা নাই ছোৱালীজনী দুখ পাইছে যে তাৰ লগতে মই আছোঁ মানে ওচৰতে আছোঁ মানে অলপো ইফাল সিফাল হ'ব দিয়া নাই লগতে আছোঁ ভয় লাগে এনেকৈ দুখ পালে ছোৱালীজনী সদায় যদি দুখ পায় তো আজি ভিডিঅ' তেনেকৈ ষ্টাৰ্ট কৰিছোঁ ষ্টাৰ্টে শেষলৈকে দিনটো কি হয় কি নহয় দেখুৱাব চেষ্টা কৰিম দিনটো আধা গুচিয়ে গ'ল আৰু আধা কিবা কি আছে ভাত খাম খাই মেলি ৰাম 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 হৰে হৰে কৃষ্ণ হৰে 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 ৰাম 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 হৰে নাই খেলত ব্যস্ত যাওক খানা হৈ গৈছে চাগে তাইক খুৱাই মেলি নাক মোক কোচ কৈছে হ'ব ৰাতিপুৱা এবাৰ টোপনি মাৰিছে টোপনি মাৰ হোৱা নাই কি ক'ম চব খেলি মেলি হৈ গৈছে মই জানেনে ইয়াতে আহি চব খেলি মেলি হৈ গৈছে কেনেকৈ যে টাইম মিলাম সেয়ে মানে ভাবিব নাই ঠাণ্ডা দিন পৰিছে যে চব খেলি মেলি হৈ গৈছে ব'লা তোমাক খুৱাই লওঁ যাওঁ পাকঘৰত মায়ে কি কৰি আছে কি বনাই গম নাপাওঁ যাওঁ গৈ মেলি তাইক খুৱাই মেলি তাইক খুৱাওঁ কামতকৈ বেছি মোৰ ছোৱালীজনী মোৰ বেছি ইম্পৰ্টেণ্ট ইমান দুখ পাইছোঁ হ'লেও মানে মই ইমান সময়ৰ লগতে অলপ সময় জাষ্ট পানী খাবলৈ গৈছোঁ পাকঘৰত সেই সময়তে মানে তাই দুখ পালে জানানে A few moments later. Hey guys, good evening সকলোকে বহুত চাগৈ লগ পালোঁ আৰু এতিয়া পটাপট চাহ বনাই আছোঁ মানে মায়ে মিটিং আছে গোটৰ মিটিং আছে যাব ওলালে মানে মই এতিয়া কৈছে চাহ বনাবলৈ দিওঁ অকল খালী চাহ খাই যাব বুলি কৈছে বনাই দিওঁ মই খাওঁ গাড়ী থাকিব লগত অকলে বনাই খাব নোৱাৰিম তো লাল মানে গাখীৰ চাহ অকণমান খাই দিওঁ আৰু মাৰ লগতে দেউতাও হৈ আছে মায়ে দেউতাকে ওলাই যাব পটাপট মায়ে খাইছে খাই যাম বুলি কৈছে বনাই মেলি দিওঁ আৰু গাড়ীও খুৱাব আছে টাইম বেছি নাই 5টা হৈছেহে এতিয়া মায়ে যাব মানে বনাই মেলি দিওঁ আৰু পটাপট আমি খাই মেলি ল'লোঁ আৰু এতিয়া গাড়ীৰ কাৰণে ৰেডি কৰিলোঁ খানা আজি অকণমান গাখীৰ দিছোঁ দেই এয়া অকণমান ভালদৰে মিক্স কৰি লওঁ গৰম হৈ আছে অকণমান ঠাণ্ডা হ'লে খুৱাম আৰু মাহঁতে ওলালে যাব আৰু গাড়ীত লৈ সেই ৰুমত যাওঁ টিভি ৰুমত গৈ তাতে খুৱাম আৰু তাইক তো গাইজ ঘৰত গাৰ্গী আৰু মই
তাইক খোৱালোঁ খোৱালোঁ আৰু এতিয়া একে মানে পাৱাৰ আহি গৈছে আৰু উৎপাত লগোৱা পাৱাৰ গ'ল এইয়া 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 চকু জপাই দুখ পাইছে যে দুদিন লাগাতাৰ পৰিলে চকু জপাই দিয়ে ছোৱালীজনীও আহা আহা পাপা আহা 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 ইচ আকৌ চাই আহা হৰে কৃষ্ণ হৰে ৰাম 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 হৰে হৰে সন্ধিয়া মানে উঠোতে দেৰি হৈছে দেই তাইৰ মানে মই ফিটিং কৰি আছিলোঁ এনে অকণমান সাৰে আছোঁ বাৰু মায়ে এইফালে কাহ বজাইছে একদম উঠি একেবাৰে শুই হাত চাপৰি দি আছে হাত চাপৰি দি আছে এটা কিন্তু একদম ভাল শিকিছে দেই হাত চাপৰি বজাই দে হাত চাল দিয়া এই নাই এতিয়া নিদিয়ে মানে মৰ্জি আৰু ইছ ৰাম উঠা যিখিনি খাইছে চব ওলাই যাব যি উৎপাত লগাইছে তাই কৃষ্ণ কৃষ্ণ হৰে হৰে নাই নিদিয়ে মন মৰ্জি এতিয়া পৰা উৎপাত লগাব 8:30লৈকে 8:30লৈকে জেলিব লাগিব নুশুৱে কাৰণ হোৱাৰ পৰা উঠিছে অলপ আগত এতিয়া নুশুৱে উৎপাত লগাইছে আৰু থাকিব আৰু 8:30 9টালৈকে থাকিব তাৰপিছত লাহেকৈ শুৱাম আৰু একদম গাটো মানে জ্বৰ ভাৱ এতিয়ালৈকে যোৱাই নাই জানেনে মেডিচিন খায়ো মানে পাত্তা পোৱা নাই এনেকুৱা অৱস্থা মই ইফালে মানে কি চাওক ক'ত যায় ক'ত নাযায় ক'ত যাবা তুমি ক'ত যাবা হা ক'ত যাবা হা ক'ত যাবা তুমি ক'ত কি ও মা ঝুঁকেগা নেই নেকি হেই ঝুঁকেগা নেই ক'ত যাব ক'ত নাযাব এতিয়া যে এনেকৈ থাকিব তাই বিচনাত নাথাকে দুবাৰমান বিচনাত উঠালোঁ নামি গৈছে তুমি থাকা মই যাওঁ থাকা ঐ টাটাও দিলে মোক টাটা বাবা টাটা সোনা এইফালে চোৱা এতিয়া তাই মন্দিৰত সোমাব সোনা টাটা দৰ্জা চাউণ্ড কৰিলে যে ভয় খালে পকা পৰা ঘামি গৈছে দেই তাই কিন্তু এতিয়ালৈকে চক চব ভিজি আছে কিন্তু গাইজ আৰু এতিয়া ৰাতি কাৰণে একেবাৰে বনাই আছোঁ গাখীৰ খোৱালোঁ 8:30মান হৈছে দেই তাই টাইম হৈছে মানে 10:30 পিছত খোৱা ফিটিং কৰা মেলি খোৱালোঁ তাই হৈ আছে আৰু এতিয়া ৰুটি বনাই আছোঁ দাদাৰো মোৰ কাৰণে দুপৰীয়া ভাত মানে ধেৰ আছে দেউতাই কৈছিল যে পইচা থকা তাতে গৈছে দাদাও গৈছে সেইকাৰণে ভাত আছে ৰুটি আৰু অকণমান বন্ধাকবি আজি হ'ল 3 দিনমান 1 টুকুৰা বন্ধাকবি আছে সেই বন্ধাকবি আৰু আলুৰে মিলাই মানে মিক্সকৈ ভাজি কৰিছোঁ এয়া হৈ আছে ভাজি জাষ্ট বনাই আছোঁ আৰু এতিয়ালৈকে আহিলে মায়ে মানে ফোনত কথা পাতি আছে মাৰ লগত কথা পাতি মানে মাৰ লগত কথা পাতিছে ইমান জোৰে কথা কৈছে গাড়ী উঠি যাব ৰুটিখিনি বনাই মেলি খাই দিম আৰু দুটা আহিছে ভাত গৰম কৰিব লাগিব মানে ঢেৰ ভাত আছে দেই মা আৰু মইহে খাইছোঁ আৰু এইফালে চব্জিখিনি গৰম কৰিব লাগিব ঠাণ্ডা যে ভাজিখিনি হৈ লওক মানে মাছ চব্জিটো ঠাণ্ডাত এই চৰ্দি টাইমত মাছ খালে বেছি ঠাণ্ডা লাগে সেইকাৰণে ৰাতি নাখাওঁ দিনত খাইছোঁ 2 পিচ খালোঁ ভাজি 1 পিচ আৰু এইফালে চব্জিৰ কাৰণে চব্জি 1 পিচ এতিয়া নাখাওঁ আৰু মাছ আলু বন্ধাকবি ভাজি আৰু এনেকৈ খাবলৈ মন গৈছে আমাৰতো আকৌ মছলা নহ'লে খাব নোৱাৰে মানে মছলা নহ'লে নাখায় তেওঁলোকে মই আজি মৌ চাল বনাই আছোঁ খাব আৰু যদি খাই খাব আৰু নাখালেতো নাই আৰু নাখালেও মই খাম কালি খাব পাৰিম আৰু খালে ফটাফট বনাই লওঁ আৰু লাহে দেউতা আহি গৈছে বনাই মেলি সুধিম আৰু যদি খাইতো খাব আৰু নাখালে দেৰিকৈ খাব আৰু দেউতাই দেৰিকৈ খায় এইকেইদিন অলপ 10টা 10:30 খাই আছে আৰু 11টা বাজে খাওঁতে সদায় বেছি হৈ আছে হওক হ'লে খাম আৰু খাই মেলি হৈ যাম গাখীৰ হৈ আছে দেউতা আহিলে দাদা আহিব বাকী আছে দাদা আহিলে খাব ৰুটি মা দেউতাই দাদা মিলাই
খাব আৰু ভাত ৰুটি কোনে ভাত খাই কোনে ৰুটি খায় মই কিন্তু ৰুটি খাম আৰু দুটামান ৰুটি খাম আৰু যদি মই দুটামানে খাম ৰুটি কিন্তু বেছিকৈ বনাইছোঁ 10টামান বনাইছোঁ দুটা খালে খাব পাৰিব মাটো চবাব নোৱাৰে তাতে কাৰণে তো যিয়ে নহওক ভিডিঅ'টা আজি এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নপাহৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে সদায় থাকক তেনেকৈ বাই গুড নাইট